ফেচবুক লাইভত আহিল শ্যামকানু মহন্ত সন্ধান পোৱা গ'ল শ্যামকানু মহন্তৰ কিন্তু গুৱাহাটীলৈ আহিবলৈ সাহ নকৰিলে শ্যামকানু মহন্তই বৰঞ্চ ফেচবুক লাইভত আহি ন্যায় বিচাৰিলে ৰাইজৰ পৰা ন্যায় বিচাৰিলে আদালতত যোৱাৰ হুংকাৰ দিলে তেওঁৰ বিৰুদ্ধে টিআৰপিৰ কাৰণে একাংশই অপপ্ৰচাৰ কৰাৰ এক অভিযোগ উত্থাপন কৰিলে শ্যামকানু মহন্তই কিন্তু শ্যামকানু মহন্তই সঠিককৈ ক'ব নোৱাৰিলে কিহৰ তাৰণাত তেওঁ এজন অসুস্থ মানুহক জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিলে যিজন শ্যামকানু মহন্ত গুৱাহাটীত থাকিব লাগিছিল গুৱাহাটীত এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব লাগিছিল সেইজন শ্যামকানু মহন্ত এতিয়াও পলাতক তাৰ যুক্তি এনেদৰে দিয়ে তেওঁ হাজাৰতকৈ বহু মেছেজ পাইছে ভাবুকি দিয়া হৈছে তেওঁক জীৱনৰ তাৰ পৰিপ্ৰেক্ষিতত তেওঁ অসমলৈ অহা নাই আজিৰ দিনটোত তেওঁ গুৱাহাটীলৈ অহাৰ কথা আছিলে কিন্তু আজিৰ দিনটোত তেওঁ গুৱাহাটীলৈ নাহিলে বৰঞ্চ নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰিলে এই শ্যামকানু মহন্তই তেওঁ ক'ব বিচাৰে গৰিমা গাৰ্গ তেওঁৰ ভগ্নী সদৃশ আৰু এই দুখৰ সময়ত তেওঁ গৰিমা গাৰ্গৰ সৈতে জুবিন গাৰ্গৰ পত্নীৰ সৈতে থাকিব বিচাৰিছিল এনে ধৰণৰ দুখৰ মুহূৰ্তত কিন্তু থাকিব নোৱাৰিলে এটা যিটো প্ৰশ্ন ডাঙৰ প্ৰশ্ন শ্যামকানু মহন্তৰ সন্দৰ্ভত উত্থাপিত হৈছিল সেই প্ৰশ্নটো হৈছে অসুস্থ জুবিন গাৰ্গক তেওঁ কিয় ছিংগাপুৰলৈ লৈ গৈছিলে তেওঁ কৈছে জুবিন গাৰ্গে 7 ছেপ্টেম্বৰত মুম্বাইত এক খুব সুন্দৰ ফাংচন কৰিছিলে তাৰ আগতে 1 ছেপ্টেম্বৰটো তেওঁ সুন্দৰ পাৰফৰ্মেন্স দিছিলে তাৰ পিছত অক্টোবৰৰ 1-2 তাৰিখে গুৰগাঁও আৰু দিল্লীত তেওঁৰ পাৰফৰ্মেন্স আছিলে যিহেতু লাইন আপ আছিল পাৰফৰ্মেন্সৰ গতিকে তেওঁ ছিংগাপুৰলৈও অনুৰূপ ধৰণৰ এক পাৰফৰ্মেন্সৰ নিমন্ত্ৰণ দিলে আৰু তেওঁ ক'ব বিচাৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ওপৰত বিভিন্ন প্ৰশ্ন উঠিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলক মুখ্যমন্ত্ৰীয়ে বিজতৰীয়া বুলি কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলক চৰকাৰে কোনো ধৰণৰ আৰ্থিক সাহায্য দিয়া বন্ধ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰকো অসম চৰকাৰে পত্ৰ লিখিব কোনো ধৰণৰ আৰ্থিক সাহায্য নিদিবলৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত শ্যামকানু মহন্তই ক'ব বিচাৰিছে জুবিন গাৰ্গৰ ব্ৰেইন চাইল্ড জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেছাডৰ জুবিন গাৰ্গ সংপৃক্ত সেই ফেষ্টিভেল জুবিন গাৰ্গ আৰু তেওঁ একেলগে মিলি পাতে বুলি শ্যামকানু মহন্তই আজি ক'ব বিচাৰিছে আৰু সেই কাৰণেই এজন অসুস্থ লোকক যিজন লোক পানীৰ পৰা আৰু জুই প্ৰাতত থাকিব লাগে বুলি সকলোৱে ক'লে সৰ্বত্ৰ প্ৰতিজন চিকিৎসকে ক'লে সেইজনক শ্যামকানু মহন্তই ছিংগাপুৰলৈ মাতি নিছিলে এতিয়া ফেষ্টিভেল 19 ছেপ্টেম্বৰত আছিলে 19 ছেপ্টেম্বৰত ফেষ্টিভেল আছিলে কিন্তু 17 ছেপ্টেম্বৰতে কিয় শ্যামকানু মহন্তই জুবিন গাৰ্গক লৈ গ'ল তাৰ যুক্তিটো দিব বিচাৰে শ্যামকানু মহন্তৰ ডাইৰেক্ট ফ্লাইট আছিল হেনো গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট আছিলে হয় 17 ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট আছিলে গুৱাহাটী টু ছিংগাপুৰ ভায়া থিম্পু সেই কাৰণে এই পদক্ষেপ ল'বলগীয়া হ'ল জুবিন গাৰ্গ হৈছে এজন সেলিব্ৰিটি অসমৰ হিয়াৰামঠু তেওঁক কেৱল মাত্ৰ ডাইৰেক্ট ফ্লাইট থকাৰ কাৰণে দুদিন আগতে ছিংগাপুৰলৈ লৈ যোৱা হ'ল আৰু শ্যামকানু মহন্তই পুনৰ কৈছে জুবিন গাৰ্গে নিজেই স্বইচ্ছা প্ৰকাশ কৰিছিলে সন্দীপন গাৰ্গক লগত লৈ যাবলৈ আৰু সেই কাৰণে জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি শ্যামকানু মহন্তই সেই ধৰণৰ এক পদক্ষেপ হাতত লৈছে এতিয়া প্ৰাসংগিক বহুকেইটা প্ৰশ্ন প্ৰিয় দৰ্শক প্ৰথমবাৰৰ কাৰণে শ্যামকানু মহন্তই কোনোবা গোপন স্থানৰ পৰা সম্ভৱতঃ ছিংগাপুৰৰ পৰা এনেধৰণে ফেচবুক লাইভত আহিছে গতিকে নিখন্দেহে তেওঁ যিহেতু ফেচবুক লাইভত আহিছে নিখন্দেহে তেওঁ অসমৰ বহু লোকৰ সম্পৰ্কত আছে গতিকে তেওঁৰ স্থান তেওঁৰ সন্ধান পোৱা গৈছে গতিকে পৰৱৰ্তী সময়ত এছআইপিয়ে তেওঁৰ সন্ধান উদ্ধাৰ কৰি তেওঁ কেতিয়া কেনেকৈ অসমলৈ ঘূৰাই অনাৰ পথ প্ৰশস্ত কৰে সেয়া লক্ষণীয় হ'ব কিন্তু কাৰণ অসমৰ সৰ্বত্ৰ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰথমটো এটা ফেচবুক লাইভ যিটো ফেচবুক লাইভত তেওঁ বহু কথা ক'লে কিন্তু তাৰ সমান্তৰালকৈ ন্যায়ালয়ৰ কাষ চপাৰো তেওঁ ভাবুকি দিয়া পৰিলক্ষিত হ'ল তেওঁৰ বিৰুদ্ধে ক'লে যে এক কেম্পেইন চলিছে তেওঁৰ বিৰুদ্ধে তেওঁক নিঃশেষ কৰি দিয়াৰ কেম্পেইন চলিছে তেওঁৰো বহুখিনি কথা ক'বলগীয়া আছে নিখন্দেহে তেওঁ আদালতৰ কাষ চাপিব যি সময়ত এছআইটিয়ে তদন্ত কৰি আছে এজনৰ পিছত আনজনৰ ঘৰলৈ এছআইটিৰ দল গৈছে সেই সময়ত শ্যামকানু মহন্তই এছআইটিক সহযোগ কৰাৰ বিপৰীতে এখন কৰবাৰ পৰা গোপন স্থানৰ পৰা তেওঁ এনে ধৰণৰ ফেচবুক লাইভ প্ৰদান কৰি এক ধৰণৰ অসমৰ জুবিনৰ অনুৰাগী বা অসমৰ ৰাইজ যিসমূহ ৰাইজ বিৰমান হৈ আছে সেই সকলক বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হৈছে যি কি নহওক শ্যামকানু মহন্তৰ এই লাইভৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অসম চৰকাৰে সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে বিদেশৰ এক গোপন স্থানৰ পৰা শ্যামকানু মহন্তই লাইভ দিয়া পৰিলক্ষিত হ'ল আৰু জুবিন গাৰ্গ অসুস্থ হৈ থকা সত্ত্বেও জুবিন গাৰ্গক
কিয় ছিংগাপুৰলৈ লৈ যোৱা হৈছিল তাৰ কিছু কথা সেই সন্দৰ্ভত কিছু কথা তেওঁ কোৱা পৰিলক্ষিত হ'ল 19 তাৰিখৰ দিনটোত ৰাতিপুৱাই তেওঁ ওলাই গৈছিলে বুলি ক'লে যিটো কাহিনী আমি ইতিমধ্যে জানো আপোনালোকে জানে তেওঁৰ মুখৰ পৰাহে আমি শুনা নাছিলো 19 তাৰিখৰ দিনাখন তেওঁ কৰবাত সাংগ্ৰিলা হোটেলত বিজনেছ মিটিং কৰি আছিলে B2B মিটিং কৰি আছিলে তাৰ পিছত যিটো খবৰ সেই খবৰটো তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ পৰা পালে সময়বোৰ খুব স্পষ্টকৈ তেওঁ কৰা নাই তাৰ পিছৰ যিটো কাহিনী সেই কাহিনীটো ইতিমধ্যে সঞ্জীৱ নাৰায়ণে কৈছে শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ পৰা খবৰটো বা মাত্ৰকে সঞ্জীৱ নাৰায়ণক অৱগত কৰিলে 1:10 সঞ্জীৱ নাৰায়ণ গৈ সেই স্থান পালেগৈ দেখিলে কিছু লোকে CPR দি আছে জুবিন গাৰ্গক সঞ্জীৱ নাৰায়ণে দাবী কৰে তেওঁৰ তৎপৰতাত হস্পিটেললৈ লৈ যোৱা হ'ল ইত্যাদি ইত্যাদি এইখিনি কথা আমি কালিও কৈছো আৰু কালিও আমি কৈছিলো এটা দহত শ্যামকানু মহন্তই সঞ্জীৱ নাৰায়ণক জুবিন গাৰ্গৰ অৱস্থাৰ বিষয়ে অৱগত কৰে আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰো 2:18 তেতিয়াও কিন্তু সেইজন ব্যক্তি শ্যামকানু মহন্ত উপস্থিত থাকে B2B মিটিঙত তেওঁ অনুভৱ নকৰিলে বা তেওঁৰ ৰিয়েলাইজেশ্যন আহিল যে তেওঁৰ জুবিন গাৰ্গৰ ওচৰত থাকিব লাগে যি জুবিন গাৰ্গক তেওঁৰ আত্মা বুলি কয় তেওঁৰ ঘনিষ্ঠ বন্ধু বুলি কয় সেইজন জুবিন গাৰ্গৰ ওচৰলৈ তেওঁ কিন্তু 2 ঘণ্টা 1.5 ঘণ্টাৰ পিছতো যোৱাৰ অৱকাশ নাপালে বা যোৱাৰ প্ৰয়োজন বুলি তেওঁ উপলব্ধি নকৰিলে গতিকে তাৰ সমান্তৰালকৈ বহু প্ৰশ্নৰ উত্তৰ কিন্তু তেওঁ নিদিলে কিয় তেওঁক ভালকৈ কেয়াৰ লোৱা হোৱা নাছিল কেনেকৈ যিজন ব্যক্তিক নৰ্থ ইষ্ট ফেষ্টিভেললৈ তেওঁ মাতি লৈ গৈছিলে সেইজন ব্যক্তি কেনেকৈ সাগৰৰ পাৰ পালেগৈ কিবা আসাম এছ'চিয়েশ্যনৰ লোকসকলে কেনেকৈ জুবিন গাৰ্গক যিজন ব্যক্তিক তেওঁ ছত্ৰছায়াত গৈছিলে তেওঁৰ নিমন্ত্ৰণত গৈছিলে সাগৰৰ ওচৰলৈ পালেগৈ সেই কথা কিন্তু তেওঁ স্পষ্টকৈ কোৱা নাই তাৰ সমান্তৰালকে নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ ঘোষণা কৰাৰ পিছতো তাত কিছু কাৰ্যসূচী চলি থকাৰ যি অভিযোগ উত্থাপন কৰিছে বা আমি প্ৰমাণ পাইছো বিভিন্ন ভিডিঅ'ৰ যোগেদি বা সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা বহু ব্যক্তিয়ে সেই অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ সন্দৰ্ভত কিন্তু তেওঁ বহু কথা নকলে অভিযোগ তেওঁৰ বিৰুদ্ধে বহু আছে তেওঁৰ ক'বলগীয়া থাকক নাথাকক কিন্তু অভিযোগ তেওঁৰ বিৰুদ্ধে বহু আছে তেওঁৰ যি চৰিত্ৰ সেই চৰিত্ৰ এতিয়া উন্মোচন হৈছে তাৰ সমান্তৰালকৈ যি চৰকাৰৰ পৰা তেওঁ চৰকাৰৰ কৰ কাটলৰ যি ধন তেওঁ লয় চৰকাৰৰ ৰাজকোষৰ পৰা যি ধন লয় সেই ধন লৈ যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে বিদেশত পাতে দিল্লীত পাতে মুম্বাইত পাতে গুৱাহাটীত ৰঙালী পাতে সেই ফেষ্টিভেলসমূহৰ চৰকাৰী ধনেৰে পতা সেই ফেষ্টিভেলসমূহৰ পৰা ৰাইজ কিমান লাভান্বিত হৈছে তেওঁ যিবোৰ বিদেশত ফেষ্টিভেল পাতে সেই ফেষ্টিভেলবোৰৰ পৰা বিদেশৰ পৰা কিমান বিনিয়োগ অসমলৈ আহিছে সেইবোৰ প্ৰশ্ন আজিৰ তাৰিখত ৰাইজে সুধিছে গতিকে ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দিছে শ্যামকানু মহন্তই আজিৰ দিনটোত আৰু অভিযোগ উত্থাপন কৰিছে কিছুমানে টিআৰপিৰ কাৰণে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে যি কি নহওক শ্যামকানু মহন্ত এই ফেচবুকৰ যোগেদি প্ৰথমবাৰ লাইভত অহাৰ কাৰণে আমি এইখিনি কথা আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো আপোনালোকে কি কয় কি মন্তব্য দিয়ে আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক আৰু ইউটিউব পেজত তেওঁৰ লাইভটো শুনিবলৈ পাব তেওঁৰ মন্তব্যখিনি শুনিবলৈ পাব আৰু তাৰ পিছত নিজেই সিদ্ধান্ত গ্ৰহণ কৰক আপোনালোকৰ মন্তব্য আৰু সেই সিদ্ধান্ত অনুসৰি আমাক মন্তব্য দিয়ক ইউটিউব আৰু ফেচবুকত এটা বাইট আপোনাক শুনাব বিচাৰিছো আপোনালোকক সেই বাইটটো শুনাই লওঁ বাইটটো শুনোৱাৰ পিছত আমি আগবাঢ়িম এটা বাইট শুনাই লওঁ আহক উলিয়াইছে আমি প্ৰগ্ৰাম কৰি আছিলোঁ বুলি কিন্তু আচলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এইটো ডিক্লেয়াৰ কৰিছিলে অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিলে আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলোঁ সিদ্ধাৰ্থ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিলে সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰপিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলোঁ যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকানু মহন্তক মানে ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছোঁ যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলোঁ য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলোঁ আমাৰ দলটো বহু দূৰত আছিলে চ' আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যিটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছোঁ এতিয়া SIT হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছোঁ কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম আমি আদৰণি জনাইছোঁ সঠিক তদন্ত হওক কিন্তু এই যিটো ঘটনা ঘটিছিলে জাহাজখনত বহু দূৰত আমি আছিলোঁ আৰু আমাক এই ঘটনাটোৰ সময়ত এই যিকেইজন ব্যক্তি আছে তেওঁলোকে তাৰ কথা ক'ব পাৰিব কিন্তু আমাক সেই ঘটনাটোৰ সময়ত আমাক সম্পৰ্কে কোৱা আমাৰ একচুৱেলি আমি নাজানিছিলোঁ কিন্তু এটা কথা হয় এই যিটো ঘটনা হ'ল এই ঘটনাটো আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে আমাৰ জুবিন গাৰ্গ আমাৰ কাৰণে আছিলে সাহস জুবিন গাৰ্গ আমাৰ আছিলে
ব্ৰেণ্ড এম্বাছেডৰ জুবিন গাৰ্গ আমাৰ অনুষ্ঠানটোৰ মূল হৃদপিণ্ড আছিলে হৃদপিণ্ডজন যোৱাৰ পাছত আমাৰ যি অৱস্থা হৈছে গোটেই দলটোৰ আমাৰ গোটেই বিধ্বস্ত অৱস্থা আমাৰ সকলোৰে আৰু ইয়াৰ পাছত যেটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ হৈছে ফেক ভিডিঅ' ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে ইমান জুবিন গাৰ্গে এই অনুষ্ঠানটো নিজৰ বুলি আগুৱাই লৈ গৈছিল তেওঁ অনুষ্ঠানটো গুৰুত্বটো বুজি পেলাই নিজকে আগুৱাই লৈছিল আৰু সেইজন ব্যক্তিৰ স্মৃতিত আমি বহু কৰিবলগীয়া আছে কিবা যদি জীৱনত কৰিব বিচাৰো জুবিনৰ স্মৃতিত নিশ্চিতভাৱে কৰিব বিচাৰিম কিন্তু এই যেটো অন্যায় হৈছে যেটো মিছা অপবাদ দিছে ন্যায় হওক চৰকাৰক বিচাৰিছো ন্যায় হওক আৰু আমিও ন্যায়ালয়ত যাব লাগিব আমাক দেখত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যেটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যেটো কৰিছে আমি ন্যায়ালয়ক নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ন্যায় দিয়ক সুৰক্ষা দিয়ক আৰু ৰাইজৰ পৰা ন্যায় বিচাৰিছো চৰকাৰৰ পৰা ন্যায় বিচাৰিছো আৰু জুবিনৰ আমাৰ মহান শিল্পী আমাৰ মৰমৰ বুকুৰ আপোন মানুহজনৰ আত্মাই চিৰ শান্তি পাওক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো ন্যায় বিচাৰিছো ধন্যবাদ নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথাকে কোৱাৰ কাৰণে আহিলো যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি সোশ্যাল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিক্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছিল শ্ৰদ্ধা ৰাইজ আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰো হেতুত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলো তেখেতেই আমাক ব্ৰেণ্ড এম্বাছেডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতো দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংযুক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান যতে কৰো আমি তেখেতৰ পৰা আলোচনা কৰো আৰু যেহেতু আমাৰ ব্ৰাণ্ড এম্বাছেডৰ আৰু যেতিয়া আমি বিদেশত কৰিলো দুইবাৰ তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰত কৰিবলৈ গলো তেখেতক আমি কলো যে ছিংগাপুৰত কৰিব বিচাৰিছো সো আমি কলো এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰামটো এনেকুৱা হ'ব তেখেতক কলো যে তুমি যাবা নেকি তেখেতে কলে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব সো এনেকৈ কলে কোৱাৰ পাছত আমি পিছত আৰু গৰাকী সংগীত শিল্পীও আহিলে সো কোৱাৰ পিছত আমি আয়োজন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলো আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূব আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূব আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাছেডৰো হয় আমাৰ লগত সংপৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলো এটো আমাৰ দায়িত্ব আছিল তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰমেন্স কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনসাৰ্ট বা মিউজিক্যাল প্ৰগ্ৰাম কৰাৰ কথা আছিল কেৱটা প্ৰগ্ৰাম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰাম কৰি আছিল সো কটিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে
তেখেতৰ 17 তাৰিখে এইকাৰণে আহিলে, সেইদিনাখন ডাইৰেক্ট ফ্লাইট আহিলে, কাৰণ কলিকতা হৈ আহিলে, বহুত দীঘলীয়া হয়, 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয়। চ' সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে, লগতে দলটো আহিছিলে। আমি পেন পেচিফিক হোটেলত ৰাখিছিলোঁ, আমাৰ য'ত অনুষ্ঠান হৈছিল তাৰ লগতে চানটেকৰ লগতে পেন পেচিফিক এখন 5-star হোটেল, সকলো দলটো আমি ৰাখিছিলোঁ, ভালকৈ ৰখাৰ চেষ্টা কৰিছিলোঁ। আমি তেওঁলোকক কথা পাতিছিলোঁ যে তেওঁ কৈছিলে আমি অলপ জিৰণি ল'ম, আৰু 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব, আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব, ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব। এইটো আলোচনা আমাৰ হৈছিলে। পিছত 18 তাৰিখে দিনাখন, 19 তাৰিখে আমাৰ অনুষ্ঠান আছিলে, 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিছোঁ, তেওঁ শুই আছিলে। আমাৰ বহুত বিভিন্ন উত্তৰ পূৰ্বৰ মানুহ আছিলে, তেওঁৰ লগত তেওঁ ভায়েক আছিলে, আৰু তেওঁ সিদ্ধাৰ্থ আছিলে, মেনেজাৰ আৰু দল আছিলে। 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে, যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূৰ্বৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে, উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিলে, তাতে আমি ৰাতিপুৱাই গৈছিলোঁ। তেতিয়াই এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিলে 3:30 বজাত। আমাৰ মিটিং আৰম্ভ হৈছিলে 12:30 বজাত। চ' 11:30 মানতে মই চাংগ্ৰিলা হোটেলত গৈছিলোঁ, আৰু তাত 3:30 বজাত আমি গম পাইছিলোঁ যে এনেকুৱা ঘটনা এটা ঘটিছে। সিদ্ধাৰ্থই ফোন কৰিছিলে, ক'ত ঘটিছে, কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলোঁ। লগে লগে বহুখিনি তাকে লৈ বহুত ফোন আহিছিল, কিন্তু মই উত্তৰ দিব পৰা নাছিলোঁ। আচলতে এই ইমান ডাঙৰ ঘটনাটো, আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন, এনেকুৱা ঘটনা ঘটিছে, কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল। আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গ'লোঁ, আৰু ঘটনাটো হ'ল। আৰু এই ঘটনাটোৱে সকলোকে মুখেৰে মাত নাইকিয়া কৰিলে, আৰু গম পাই লগে লগে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজস্বভাৱে ঘোষণা কৰিলে, আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল। তাৰ পিছতো কোনোবাই উলিয়াইছে আমি প্ৰগ্ৰেম কৰি আছিলোঁ বুলি, কিন্তু আচলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এইটো ডিক্লেয়াৰ কৰিছিলে, অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিলে। আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি, তাৰ লগত মই কাম কৰিছিলোঁ। সিদ্ধাৰ্থৰ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিলে, সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত। আৰু তাৰপিছতেই কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে। সেইদিনা মই কৈ আছিলোঁ যে মৰ্গলৈ যাওঁ বুলি, কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে, কোনোবাই ক'লে যে শ্যামকানু মহন্তক ধৰি হত্যা কৰিব লাগে, এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল। আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন। শ্ৰদ্ধা ৰাইজ, এটাই মই ক'ব খুজিছোঁ যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলোঁ। য'ত ঘটনা ঘটিছিলে তাত 12-13জন মান অসমীয়া সমাজৰ লোক আছিলে, আৰু বিভিন্ন দলটো আছিলে। যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলোঁ, আমাৰ দলটো বহু দূৰত আছিলে। চ' আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে, কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যিটো কৰিছে শ্ৰদ্ধেয় ৰাইজ, তাৰ এটা ন্যায় বিচাৰিছোঁ। এতিয়া SIT হৈছে, আমি খুব আদৰণি জনাম। যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছোঁ, কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি ক'ম। আমি আদৰণি জনাইছোঁ, সঠিক তদন্ত হওক। কিন্তু এই যিটো ঘটনা ঘটিছিলে, জাহাজখনত বহু দূৰত আমি আছিলোঁ, আৰু আমাক